Hello everyone, welcome to YouTube channel Career Assam. Central Institute of Technology Kokrajhar ইয়াত কিছু সংখ্যক assistant professor contextual vacancy কাৰণে advertise হৈছিল আৰু সেই advertisement মই আজিৰ এই ভিডিঅ'ত শ্বেয়াৰ কৰিব বিচাৰিছো গতিকে আশা কৰিছো ভিডিঅ'টো লাষ্টলৈকে চাব আৰু চেনেলটোত যিসকলে নতুনকৈ আছে সাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিও ফ্ৰেণ্ডৰ মাজত তাৰ লগতে বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ভেকেন্সি নটিফিকেশনবোৰ আপোনালোকে টাইম টু টাইম পাই থাকে তো এই নোটিছখন ওলাইছে yesterday যোৱাকালি 8 জুলাই আৰু পোষ্টৰ নাম হৈছে এসিস্ট্যান্ট প্ৰফেসৰ ডিপাৰ্টমেন্ট আছে মাল্টিমিডিয়া কমিউনিকেশন এন্ড ডিজাইন ভেকেন্সি আছে ইয়াত তিনটা মাল্টিমিডিয়া কমিউনিকেশন এন্ড ডিজাইনত তিনটা ভেকেন্সি আছে ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিংত এটা ভেকেন্সি আছে ফুড ইঞ্জিনিয়াৰিং এন্ড টেকনলজি এটা ভেকেন্সি আছে আৰু ইন্টাৰভিউ ডেট হৈছে 19 জুলাই 2025 ৰিপৰ্টিং টাইম 9 am আৰু ভেন্যু হৈছে ইন্টাৰভিউ ৰুম আইআইটি গুৱাহাটী ইন্টাৰভিউটো আইআইটি গুৱাহাটীত হ'ব তো যিসকলে ইন্টাৰেষ্টেড আইআইটি গুৱাহাটী ৰিপৰ্ট কৰিব লাগিব এটা কোৱালিফিকেশন খিনি চাও এসিস্ট্যান্ট প্ৰফেসৰৰ কাৰণে কোৱালিফিকেশন আছে ব্যাচেলাৰ ডিগ্ৰী প্ৰথমতে এসিস্ট্যান্ট প্ৰফেসৰ মাল্টিমিডিয়া কমিউনিকেশনৰ যেটো কোৱালিফিকেশন ইয়াত আছে ব্যাচেলাৰ ডিগ্ৰী or minimum 4-year diploma in any of the streams of design fine arts applied arts and architecture or bachelor degree in engineering with first class or equivalent and master degree or equivalent postgraduate diploma in relevant disciplines with first class or equivalent in concerned relevant elite subject of industrial design visual communication fine arts applied arts architecture interaction design new media studies design management ergonomics human factors engineering Indian craft studies related fields of engineering and design our experience minimum 2 years professional design experience in industry research organization or design studios ইয়াৰ পিছত এটা ইম্পৰ্টেন্ট পইণ্ট লিখছে candidate who have done PhD after the bachelor degree from institution of national importance as per Ministry of Education shall be eligible for the post of assistant professor are desirable 3D modeling texturing lighting rigging animation এবিলাক সেই লাইনৰ যেবিলাক candidate আছে তেওঁলোকে গম পাব তো এইখিনি desirable qualification ইয়াৰ পিছত আহিল assistant professor electrical engineering ইয়াতে কোৱালিফিকেশন লাগিব assistant professor electrical engineering and food engineering technology qualification লাগিব BE or BTech or BS and ME MTech MS or integrated MTech in the 11th branch with first class or equivalent at least in 1 degree তাৰ পিছত যেসকলে bachelor degree পিছত PhD কৰিছে as per government of India rule তেওঁলোক এলিজিবল হ'ব আৰু monthly salary hobo 80,000 per month 80,000 টকা হ'ব per month তাৰ পিছত ইয়াৰ পিছত নেক্সট যি সকলে ইন্টারেস্টেড তেওঁলোকে ইন্টাৰভিউত যাব লাগিব আৰু ইন্টাৰভিউত কি নিব লাগিব ইয়াত এখন এপ্লিকেশন ফৰ্ম আছে তো ইয়াত certificates of educational qualification along with mark sheet from 10th onward self attested class 10 ৰ পৰা বা মেট্ৰিকৰ পৰা যিমানখিনি ডকুমেন্টছ আছে এডুকেশনাল এক্সপেৰিয়েন্স গোটেইবিলাক সেলফ অ্যাটাচড কপি এটা সেট নিব লাগিব আৰু টু কপি পাসপোর্ট সাইজ ফটোগ্ৰাফ ওয়ান পাসটেড অন এপ্লিকেশন ফর্ম এন্ড ওয়ান এট দ্য ইয়ারমার্ক প্লেস এন্ড টু ফটোজ অ্যাটাচড উইথ দ্য এপ্লিকেশন তো এইখিনি ডকুমেন্টছ আৰু ফটো নিব লাগিব তাৰ পিছত ফৰ্মখন কোড আছে চাও এইখন হৈছে এপ্লিকেশন ফৰ্ম এই ফৰ্মখনত ইয়াত ফটো লগাই পেলাই fill up কৰি পেলাই লৈ যাব লাগিব আৰু ইন্টাৰভিউ টাইমটো গম পাইছে বা লোকেশনটো ইয়াত আৰু এবাৰ দেখাই আছো মই ইন্টাৰভিউৰ লোকেশনটো তো ইন্টাৰভিউ লোকেশনটো হৈছে আইআইটি গুৱাহাটী 19 জুলাই ৰিপৰ্টিং টাইম 9 am গতিকে যিসকলে ইন্টাৰেষ্টেড তেওঁলোকে যাব আৰু CIT ৱেবছাইটত গৈ পেলাই এই এডভাৰটাইজমেন্ট আপোনালোকে পাব চাই পেলাই ভালকৈ কমপ্লিট ইনষ্ট্ৰাকচন পঢ়ি পেলাই যাব পাৰিব তো নেক্সট ভিডিঅ'ত লগ পাম থ্যাংক ইউ